নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 নৱেম্বৰ। লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ দিলে চৰকাৰে। আজি 10 বজাৰ লগে লগে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। কোনবোৰ মহিলা আৰু পুৰুষৰ একাউণ্টত টকা সোমাব সম্পূৰ্ণকৈ জানি লওক। আজি হৈছে 30 নৱেম্বৰ। কেৱল ইয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মহত্যা প্ৰত্যেকজন মহিলাৰ একাউণ্টত 10,000কৈ টকা সোমাই দিব। যদি আপোনাৰ SBI বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এখন ডাঙৰ খবৰ। লগতে আপুনি পেঞ্চন লাভ কৰে নেকি? ৰেচন কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে। কেৱল ইয়াই নহয়, আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 13 টকাকৈ ভাল খবৰ দিলে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিযুক্তি গেৰুৱাকৰণ। বিজেপি RSSৰ সদস্য নহলে অসমত চাকৰি নাপাব। অখিল গগৈয়ে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে বিজেপি আৰু RS লৈ। বিজেপি আৰু RSSৰ সদস্য নহলে অসমত চাকৰি নাপাব। বিজেপি RSSৰ লগত সম্পৰ্ক ৰক্ষা কৰিলেহে কলেজ শিক্ষক হ'ব পাৰিব আপুনি। নিযুক্তি গেৰুৱাকৰণ কৰাৰ বুদ্ধি বিজেপি চৰকাৰৰ। এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অখিল গগৈয়ে। বিজেপি নকৰলৈকে কলেজ শিক্ষক হ'বলৈ নিদিয়ে অসমত। চৰকাৰে এনে অগণতান্ত্ৰিক গেৰুৱাকৰণ পৰিহাৰ কৰক। কলেজ শিক্ষক নিযুক্তিৰ নতুন খচৰাক লৈ সৰব হৈ পৰিছে অখিল গগৈয়ে। বিজেপিৰ অনুমোদন নোহোৱাকৈ চাকৰি পাব নোৱাৰাৰ ব্যৱস্থা কৰাৰ অভিযোগ উত্থাপিত হৈছে। কলেজ শিক্ষক নিযুক্তিৰ বাবে অতিৰিক্ত পৰীক্ষাত বহাৰ খৰচ চৰকাৰৰ। বিষয়টোক লৈ ৰাজ্যজুৰি সৰব হৈ পৰিছে। লগতে প্ৰতিক্ৰিয়াৰ মাজতে অখিল গগৈৰ কেইবাটাও বিস্ফোৰক মন্তব্য। বিজেপি আৰু RSSৰ সদস্য নহলে অসমত চাকৰি নাপায়। আচলতে অখিল গগৈয়ে বিজেপি আৰু RSS লৈ যিটো অভিযোগ উত্থাপিত কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, খিলঞ্জীয়াই এৰিছে বিজেপিক। এতিয়া মুখ্যমন্ত্ৰীক লাগে মিয়াৰ বট। আকৌ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। বিজেপিক অসমৰ খিলঞ্জীয়া মানুহে এতিয়া এৰি দিছে। খিলঞ্জীয়া মানুহে এতিয়া বিজেপিক বেয়া পায়। চামগুৰিত মিয়াই বিজেপিক আৰু অসমীয়াই ভোট দিছে কংগ্ৰেছক। বিহালীত অসমীয়াবাসী লোকে বিজেপিক ভোট দিয়া নাই। খিলঞ্জীয়া বিজেপিক এৰিছে বাবে মুখ্যমন্ত্ৰীক এতিয়া মিয়াৰ ভোট লাগে। 26ত সংখ্যালঘুৰ সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী। আৰু 26ত 6 সমষ্টিত যুঁজৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বিজেপিক তাৎসিল্য বিধায়ক অখিল গগৈৰ। আৰু থলাৰ নৱনিৰ্বাচিত বিধায়ক নিশাৰ ৰঞ্জন দাসক বিদেশী আখ্যা দিলে অখিল গগৈয়ে। বিজেপিক অসমৰ খিলঞ্জীয়া মানুহে এতিয়া এৰি দিছে। কেইবাটাও গুৰুতৰ মন্তব্য কৰিছে আকৌ অখিল গগৈয়ে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী মাটি দখল কৰিলে 6 মাহ জেল, লগতে 10,000 টকা জৰিমনা। আকৌ কেইবাটাও ডাঙৰ মন্তব্য মুকলি আহিছে আজিৰ দিনটোত। ভূমি বেদখলকাৰীক লৈ কঠোৰ হৈ পৰিছে চৰকাৰ। চৰকাৰী মাটি দখল কৰিলে হ'ব 6 মাহ জেল। কেৱল ইয়াই নহয়, লগতে বেদখলকাৰীয়ে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। বেদখলকাৰীক লৈ চৰকাৰ কঠোৰ আইন প্ৰণয়ন। প্ৰশাসনৰ নিৰ্দেশৰ পাছতে নিৰ্দিষ্ট সময়ত খালী কৰিব লাগিব ভূমি। চৰকাৰী ভূমি খালী নকৰিলে বিহা হ'ব 6 মাহৰ জেল। অন্যথা চৰকাৰে দয়া নাই ক্ষমা নাই নীতিৰে চলাব উচ্ছেদ। বিধানসভাৰ শীতকালীন অধিৱেশনত উত্থাপন এই আইন। বেদখলমুক্ত কৰিবলৈ বিহাৰৰ নীতিশ চৰকাৰৰ বিশেষ পদক্ষেপ। বুধবাৰে বিহাৰ বিধানসভাত উত্থাপন হয় বেদখলমুক্ত আইন। আৰু ভূমি বেদখলকাৰীক লৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। হয় বন্ধু বান্ধৱীসকল, আচলতে বিহাৰত যিখন পন্থা হাতত লোৱা হৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজি হৈছে 30 তাৰিখ আৰু আজি লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। 30 তাৰিখ হৈছে পেঞ্চনৰ দিন। আৰু পেঞ্চনৰ দিনতে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। মহিলা আৰু পুৰুষৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। পৰিয়াল পেঞ্চন আৰু সাধাৰণ পেঞ্চন সকলোৰে একাউণ্টত টকা সোমাই পৰিব। প্ৰায় 60,001 গৰাকী মহিলা আৰু পুৰুষ উপকৃত হ'ব। কেৱল ইয়াই নহয়,
আজিৰ দিনটোত 26.17 কোটি টকা প্ৰদান কৰিব চৰকাৰে আৰু আজি চেক কৰক 10 বজাৰ পিছতে আপোনাৰ বেংক একাউণ্ট কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব পেঞ্চনৰ টকা অসম চাহ শ্ৰমিক কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ দিশত দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যদি আপুনি পেঞ্চনৰ টকা লাভ কৰে তেনে ক্ষেত্ৰত এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট কিয়নো 10 বজাৰ লগে লগে আপোনাৰ একাউণ্টত চৰকাৰৰ টকাটো প্ৰেৰণ কৰিব 9 ডিচেম্বৰৰ পূৰ্বে কৰক আপুনি আবেদন স্বাস্থ্য বিভাগত খালী হৈছে 2047টা পদ অষ্টম শ্ৰেণীৰ উত্তীৰ্ণও কৰিব পাৰিব আবেদন আপুনি কেনেকুৱাকৈ আবেদন কৰিব চাকৰি প্ৰত্যাশীৰ বাবে এটা ভাল খবৰ আহি পৰিছে 9 ডিচেম্বৰৰ পূৰ্বে কৰক আপুনি আবেদন স্বাস্থ্য বিভাগত খালী হৈ পৰিছে 2047টা পদ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে প্ৰকাশ পাইছে বিজ্ঞাপন চিকিৎসা শিক্ষা সঞ্চালকালয় অসমে প্ৰকাশ কৰিছে বিজ্ঞাপন গ্ৰেড 3 টেকনিকেলত 1070টা পদ মুকলি হৈ পৰিছে দৰমহা 14000ৰ পৰা 60000 টকা পৰ্যন্ত গ্ৰেড 3 লগতে নন টেকনিকেলত খালী হৈ পৰিছে 320টা পদ দৰমহা 14000ৰ পৰা 60000 টকা পৰ্যন্ত গ্ৰেড 4ৰ বাবে খালী হৈছে 657টা পদ গ্ৰেড 4ৰ বাবে অষ্টম শ্ৰেণীৰ উত্তীৰ্ণ কৰিব পাৰিব আবেদন দৰমহা 12000ৰ পৰা 52000 টকা পৰ্যন্ত প্ৰাৰ্থীৰ বয়স 24 চনৰ 1 জানুৱাৰীত সাপেক্ষে 18ৰ পৰা 40 বছৰ হ'ব লাগিব OBC MOBC শ্ৰেণীৰ বাবে 3 বছৰ বয়সৰ ৰেহাই দিয়া হৈছে ST SC প্ৰাৰ্থীৰ বাবে 5 বছৰৰ বয়সত ৰেহাইৰ ব্যৱস্থা বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে 10 বছৰ ৰেহাই নিয়োগ বিনিময় কেন্দ্ৰত নামভৰ্তি হৈ থকাটো বাধ্যতামূলক যিকোনো তথ্যৰ বাবে মুকলিকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু 7977259728 নম্বৰত যোগাযোগ কৰিব পাৰিব চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ যদি ভাবিছে আবেদন কৰিব অতি শীঘ্ৰে আবেদন কৰি লৈ লওক আজিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বসুন্ধৰাৰ পৰা চাকৰি লৈ ৰাজ্যবাসীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 13টাকৈ বৃহৎ ঘোষণা বসুন্ধৰাৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰি লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আজিৰ দিনটোত মাটিৰ পট্টা লাভৰ বাবে 10% প্ৰিমিয়াম দিলেই হ'ব ভূমিৰ গৰাকীৰ বাবে চৰকাৰে লৈছে বিশেষ পদক্ষেপ বহু লোকে প্ৰিমিয়ামৰ বাবে ল'ব পৰা নাছিল মাটিৰ পট্টা কিন্তু এই প্ৰিমিয়ামৰ 10% দিলে এতিয়াৰ পৰা লাভ কৰিব পট্টা প্ৰিমিয়ামৰ বাকী অংশ মাটি বিক্ৰী কৰিলেহে আদায় দিব লাগিব খিলঞ্জীৰ ভূমি সংৰক্ষণৰ বাবে চৰকাৰে লৈছে বিশেষ পদক্ষেপ চতুৰ্থ বৰ্গৰ চাকৰিয়ালক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী বিদ্যালয় মহাবিদ্যালয় হাস্পতালত চতুৰ্থ বৰ্গৰ চাকৰি স্থানীয় যুৱক যুৱতীয়ে পাব আৰু ইয়াৰ বাবে নীতি তৈরি কৰিব চৰকাৰে স্থানীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে 2026ৰ পিছতে এই ব্যৱস্থাক লৈ কৰা হ'ব চিন্তা চৰ্চা গুৱাহাটী উত্তৰ গুৱাহাটী দলঙক লৈ আহি গ'ল এখন ডাঙৰ খবৰ তীব্ৰগতিত চলিছে দলং নিৰ্মাণৰ কামসমূহ আৰু প্ৰায় শেষ পৰ্যায়ত দলং নিৰ্মাণৰ কাম আগন্তুক 4 পৰা 6 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব নিৰ্মাণৰ কাম জুলাই মাহলৈকে শেষ হ'ব নিৰ্মাণৰ কাম দুৰ্গা পূজাৰ সময়ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত উদ্বোধন কৰা হ'ব এই দলং আৰু এই নতুন দলঙত থাকিব টোল কৰ ট্ৰাক আৰু নৈশ বাছ দলঙৰে আহিলে দিব লাগিব টোল কৰ বসুন্ধৰাৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰি লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত নাথাকিব কেঁচা ঘৰ ডিচেম্বৰত 60000 পৰিয়ালে লাভ কৰিব পকী ঘৰৰ সুবিধা আৰু যোগ্যজনক ঘৰ প্ৰদান নকৰিলে লোৱা হ'ব ব্যৱস্থা এই মুহূৰ্তত অসমবাসী ৰাজুক জনাইছো এটা ভাল খবৰ ডিচেম্বৰ মাহত 60000 পৰিয়ালে লাভ কৰিব PMAY পকী ঘৰ যোগ্যজনক ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবৰ বিৰুদ্ধে গ্ৰহণ কৰিব ব্যৱস্থা বদলীকৰণ কৰা হ'ব পঞ্চায়ত সচিবসকলক ৰেচন কাৰ্ড আছে যদি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ডিচেম্বৰ মাহত 60000 পৰিয়ালে লাভ কৰিব PMAY আঁচনিৰ চৰকাৰী পকী ঘৰ আপুনি যদি আবেদন কৰে অতি শীঘ্ৰে নতুনকৈ আবেদন কৰিব পাৰিব যিসকল ব্যক্তিৰ তালিকাৰ পৰা নামটো বাদ পৰিছিল সেইসকল ব্যক্তিৰ বাবে অৱশেষত এটা ভাল খবৰ আহি পৰিছে কিয়নো আপুনি অহা মাহত লাভ কৰিব PMAY আঁচনিৰ
চৰকাৰী ঘৰ টকা তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নকল পান কাৰ্ডৰ গৰাকী সাৱধান ধৰা পৰিলে 10,000 টকা জৰিমনা আহি আছে পান 2.0 এই মুহূৰ্তে অসমবাসী ৰাজক জনাইছো আন এটা ডাঙৰ খবৰ আপোনাৰ নকল পান কাৰ্ড আছে নেকি যদি আপোনাৰ ডুপ্লিকেট পান কাৰ্ড আপুনি বনাই লৈছে তেন্তে আপোনাৰ বাবে এখন ডাঙৰ বিপদ পান কাৰ্ডৰ গৰাকীৰ বাবে এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে কিয়নো 10,000 টকা জৰিমনা দিব লাগিব আপোনাৰ পান কাৰ্ডত থাকিব QR কোড বিনামূলীয়াকৈ উন্নীতকৰণ কৰা হ'ব পান কাৰ্ড স্কেন কৰাৰ সুবিধা থাকিব নতুন পান কাৰ্ডত পোহৰলৈ আহিব সকলো নকল পান কাৰ্ড ব্যৱহাৰকাৰী তথ্য আয়কৰ আইনৰ ধাৰা 272 বিৰ অধীনত দোষী সাব্যস্ত হ'ব এনে লোক আৰু ভৰিব লাগিব 10,000 টকাৰ জৰিমনা মোদীৰ কেবিনেটে অনুমোদন জনাইছে পান 2.0 আৰু প্ৰায় 1,435 কোটি টকা ব্যয় সাপেক্ষে পান কাৰ্ড আপডেট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে পান 2.0 জৰিয়তে সহজ আৰু উন্নত সেৱা লাভ কৰিব গৰাকীয়ে সুৰক্ষিত হ'ব গ্ৰাহকৰ তথ্য বিত্তীয় লেনদেন হ'ব স্বচ্ছ কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 16 বছৰৰ অনূৰ্ধ্বৰ বাবে নিষিদ্ধ সামাজিক মাধ্যম আৰু সংসদত প্ৰণয়ন হ'ল এখন নতুন আইন 16 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া অন্যথা ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা ফেচবুক ইনষ্টাগ্ৰাম লগতে টিকটক কেৱল ইয়াৰ নহয় এক চেণ্ডেললৈ চৰকাৰৰ সতৰ্কবাণী কিশোৰ কিশোৰীক লগ ইন কৰিব দিলেই 300 কোটিৰ জৰিমনা ছ'চিয়েল মিডিয়াৰ ছাইটসমূহে ভৰিব লাগিব এই জৰিমনা অষ্ট্ৰেলিয়াৰ সংসদত প্ৰণয়ন কৰা হ'ল এই আইন নতুন প্ৰজন্মক মোবাইল গ্ৰাছৰ পৰা উদ্ধাৰ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেশখনত 77 সংখ্যা অভিভাৱকে সমত প্ৰদান কৰিলে এই সিদ্ধান্তত বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'